আজি মই আৰু এটা বিষয়ৰ ওপৰত আপোনালোকক ক'ব বিচাৰিছোঁ বায়োপসি আমি বায়োপসি কৰাটো কিয় দৰকাৰ আৰু বায়োপসি কি হয় বায়োপসি হ'ল আমি শৰীৰৰ ক'ৰবাত যদি টেমুনা বা ক'ৰবাত যদি হিন্দীত ক'ব গ'লে গাঁত বা ক'ৰবাত যদি চুৱেলিং এটা থাকে বহুত দিন ধৰি চুৱেলিং হৈ আছে পেইন নাই বা কিবা নাই কিন্তু চুৱেলিংটো আপোনাৰ ভালো হৈ যোৱা নাই দৰৱো খাইছে তেতিয়া আমি এইটোৰ পৰা এটা সৰু চাংক লৈ পেলাই আপোনাৰ বডি টিস্যুৰ এটা চাংক এটা লৈ পেলাই সেইটো আমি লেবৰেটৰীত পঠাই দিওঁ টেষ্ট কৰিবৰ কাৰণে তাকে বায়োপসি বুলি কোৱা হয় কথা হ'ল কি এটা মিথছ আছে বা বহুতে কোৱা শুনা পাওঁ আমি যে বায়োপসি কৰিব নালাগে বায়োপসি কৰিলে যদি টিউমাৰটোত কেঞ্চাৰ আছে এই কেঞ্চাৰটো আপোনাৰ শৰীৰৰ বেলেগ বেলেগ অৰ্গানত গুচি যাব পাৰে একেবাৰে নহয় একেবাৰে মিছা কথা আপোনালোকে এইটোৰ ওপৰত ভৰসা কৰিব নালাগে বা দিছ মিছকনচেপশ্যনটো আপোনালোকে মানি ল'ব নালাগে কাৰণ কি বায়োপসি যেতিয়ালৈকে কৰা নহয় তেতিয়ালৈকে আপোনাৰ সেই টিউমাৰ বা কেঞ্চাৰ বা যিটো আপোনাৰ গাঁত আছে সেইটোৰ কেতিয়ালৈকে ডায়েগনচিছটো কমপ্লিট নহয় আৰু যেতিয়ালৈকে এই ডায়েগনচিছ কমপ্লিট নহ'ব আপোনাৰ টিউমাৰটো নহ'ব গতিকে ডক্টৰে যদি আপোনাক কৈছে অনক'চাৰ্জন হওক বা অনক'মেডিচিন হওক বা মেডিচিনৰ ডক্টৰ হওক বা আমি যিকোনো ডক্টৰে যদি বায়োপসি কৰাৰ কথা কৈছে তেতিয়াহ'লে আপোনালোকে ভাবিব যে বায়োপসিটো অত্যন্ত প্ৰয়োজন আপোনাৰ ট্ৰিটমেণ্টৰ কাৰণে আৰু বায়োপসি আজিকালি আমি যিটো কৰোঁ সেইটো মাত্ৰ নিডিল এটা দি যেনেকৈ আপোনাৰ কিবা এটা হ'লে আমি বেজি দিব লগা হয় পেচেণ্টক এণ্টিবায়'টিক হওক বা কিবা তেনেকুৱা এটা বেজি দি উইদিন মিনিটছ আমি এটা সৰু চাংক এটা ওলাই পেলাই আমি লেবৰেটৰীত পঠাব পাৰোঁ ট্ৰিটমেণ্টৰ কাৰণে ইয়াৰ পৰা যদি কেঞ্চাৰ থাকেও সেই টিউমাৰটোত বা চুৱেলিংটোত সেইটো বেলেগ অৰ্গেনলৈ যোৱাৰ পৰিমাণটো একেবাৰে কম একেবাৰে নগণ্য যিটো মানে ধৰিব নোৱাৰি যিটো মানে কেতিয়াও হেৰি নহয় গতিকে আপোনালোকে এইটো ভয় কৰিব দৰকাৰ নাই বায়োপসি কৰাটো অত্যন্ত দৰকাৰ আৰু বায়োপসি আপোনালোকে কৰিব যদি আপোনালোকৰ ডক্টৰে ছাজেষ্ট কৰিছে আৰু বায়োপসি আমি তিনি ধৰণে কৰিব পাৰোঁ এটা হ'ল আমি আজিকালি আল্ট্ৰাচাউণ্ড গাইডেড বা চিটি গাইডেড নিডিল এটা ডাইৰেক্টলি আমি সেই টিউমাৰটো দি পেলাই তাৰ পৰা সৰু চাংক এটা ওলাই লৈ আহোঁ সেইটোক বায়োপসি বুলি কয় বা আমি এইটো গাইডেড বায়োপসি বা আল্ট্ৰাচাউণ্ড গাইডেড বায়োপসি এনেকৈ কওঁ আৰু এটা হ'ল যিবিলাক আমাৰ হল' অৰ্গেন আছে যেনেকৈ ধৰক আমাৰ শ্বাস নলীটো বা উশাহ লোৱা নলীটো বা খাদ্য নলী এনেকুৱা জেগাত যদি হল' টিউবৰ মাজত পৰা যদি ক'ৰবাত সৰু টিউমাৰ বা কিবা এটা যদি থাকে তাৰ পৰা যদি বায়োপসি কৰিব লগা হয় এইটো এণ্ডস্কপি দি লয় আৰু লোৱা যায় আৰু এই এণ্ডস্কপি দি লোৱা বায়োপচিটো জেনেৰেলি আপোনাৰ কনচাৰ্ণ স্পেচিয়েলিষ্টে কৰে গেষ্ট্ৰ ইণ্টেষ্টিনেল হ'লে গেষ্ট্ৰ এণ্ট্ৰলজিষ্টে কৰিব যদি আপোনাৰ শ্বাস নলী থাকে তেতিয়া ৰেছপিৰেটৰী বা ENT চাৰ্জনে আপোনালোকৰ কৰিব পাৰে আৰু মেক্সিমাম ক্ষেত্ৰত যিবিলাক চলিড অৰ্গেনৰ বায়োপসি বা বন বায়োপসি যিবিলাক থাকে আমি সেইবিলাক গাইডেড বায়োপসি হিচাপত কৰোঁ আৰু থাৰ্ড পদ্ধতি এইটো হৈছে যে চাৰ্জাৰী সৰু এটা চাৰ্জাৰী বা অ'পেন চাৰ্জাৰী বা ইনভেচিভ চাৰ্জাৰী এটা কৰিও তাৰ পৰা টুকুৰা এটা লৈ পেলাই বা চাংক অফ দ্য টিস্যু লৈ পেলাই সেইটো বায়োপচিৰ কাৰণে পঠোৱা যায় মই এতিয়াও আপোনালোকক কৈছোঁ যে বায়োপচি যদি আপোনালোকক ছাজেষ্ট কৰিছে কোনোবা ডক্টৰে বা কোনোবা স্পেচিয়েলিষ্টে আপোনালোকে ভয় খাব নালাগে যে বায়োপচি কৰিলে আপোনাৰ টিউমাৰ বা কেঞ্চাৰটো বেলেগ অৰ্গেনলৈ গুচি যাব এইটো একেবাৰে অত্যন্ত নগণ্য চান্সেছ থাকে আৰু সেইকাৰণে আৰু যিহেতু বায়োপচিৰ পিছতে আপোনাৰ ট্ৰিটমেণ্টটো কমপ্লিট হ'ব পাৰে ডায়েগনচিছ কমপ্লিট হ'ব পাৰে গতিকে আপোনালোকে বায়োপচিটো কৰিব থেংক ইউ